নমস্কাৰ, মই আজি লাখ লাখ কৃষকৰ বাবে লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, ডাঙৰ খবৰ। আপোনালোকৰ 21 নং কিস্তিৰ ধন 20 অক্টোবৰ তাৰিখৰ আগত দিয়াৰ সম্ভাৱনা আছেনে নাই? আজি মই আপোনালোকক এই খবৰৰ সৈতে জনাই দিম। লাখ লাখ কৃষকৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰ। এটা খবৰ আহিছে যে এইটো মাহৰ 20 তাৰিখৰ আগত দিয়া হ'ব বুলি PM কিষাণৰ 21 নং কিস্তিৰ ধন দিয়া হয়নে নহয়, আজি মই আপোনালোকক এই খবৰৰ সৈতে জনাই দিম। ইয়াৰ আগত মই আপোনালোকক কৈ দিওঁ, এনে ধৰণৰ প্ৰয়োজনীয় খবৰসমূহ পাবলৈ আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰি ৰাখিব। যদি ইউটিউবত চাই আছে তেনেহ'লে ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায়। মই আজি লাখ লাখ কৃষকৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ যে 20 অক্টোবৰ তাৰিখৰ আগত দিয়া হ'ব পাৰে PM কিষাণৰ 21 নং কিস্তিৰ ধন। সেইবাবে মই আপোনালোকক কৈ দিওঁ, আপোনালোকে এইবাৰ PM কিষাণৰ ধন পাবলৈ হ'লে কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম। সেইটো কাম হৈছে ফাৰ্মাৰ ID। সকলো কৃষকে ফাৰ্মাৰ ID বনাব লাগিব। কেনেকৈ বনাব, কি লাগিব মই আপোনালোকক প্ৰথমে শুনাই লওঁ। আপোনালোকৰ লাগিব আধাৰ কাৰ্ড, লগতে লাগিব ৰেচন কাৰ্ড, লগতে আপোনালোকৰ লাগিব মাটিৰ ডাক নাম্বাৰ আৰু লাগিব মোবাইল নাম্বাৰ, যিটো মোবাইল নাম্বাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক আছে। মই আজি লাখ লাখ কৃষকৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ যে 20 অক্টোবৰ তাৰিখৰ আগত দিব পাৰে আপোনালোকৰ PM কিষাণৰ 21 নং কিস্তিৰ ধন। এটা খবৰ আহিছে, 3টা ৰাজ্যত দিয়া হৈছে PM কিষাণৰ ধন, লগতে অসমৰ লগতে আৰু বিভিন্ন ৰাজ্যত এতিয়াও দিয়া হোৱা নাই। ইয়াত আপোনালোকে দেখিব পাৰিছে এটা খবৰ আহিছে যে 20 অক্টোবৰ তাৰিখৰ আগত PM কিষাণৰ টকা আপোনালোকে লাভ কৰিব পাৰে। ইয়াত আপোনালোকে দেখিব পাৰিছে। মই যি লাখ লাখ কৃষকৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ, কিন্তু এতিয়াও কোনো ধৰণৰ আপডেট অহা নাই PM কিষাণৰ পৰ্টেলত। হয়, আপোনালোকক আকৌ কৈছোঁ, PM কিষাণৰ পৰ্টেলত এতিয়াও কোনো ধৰণৰ আপডেট অহা নাই। আপডেট আহিলে মই আপোনালোকক আৰু এটা ভিডিঅ'ৰ সৈতে জনাই দিম। মই আপোনালোকক কৈ দিওঁ, এইটো এটা আনুমানিক তাৰিখ ধৰা হৈছে। মই আপোনালোকক কৈ দিওঁ, যেতিয়া নতুন আপডেট আহিব, নতুন তাৰিখ আহিব, কেতিয়া দিয়া হ'ব PM কিষাণৰ ধন, তেতিয়া মই আপোনালোকক আৰু এটা ভিডিঅ'ৰ সৈতে জনাই দিম। সেইবাবে মই আপোনালোকক কৈ দিওঁ, এইকেইদিন ভিতৰত আপোনালোকে নিজৰ ফাৰ্মাৰ IDটো বনাই লওক। ফাৰ্মাৰ ID যদি বনোৱা নাই তেনেহ'লে আপোনালোকে অতি সোনকালে বনাই লওক, নহ'লে লাভ নকৰিব পাৰে PM কিষাণৰ ধন। মই আজি লাখ লাখ কৃষকৰ বাবে লৈছোঁ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ফাৰ্মাৰ IDটো বনাই লওক। শেষত আপোনালোকক কৈ দিওঁ, যেতিয়া PM কিষাণৰ শুদ্ধ তাৰিখ আহিব, কেতিয়া দিয়া হ'ব, কেতিয়া অফিচিয়েলি তাৰিখ আহিব, মই আপোনালোকক ভিডিঅ'ৰ সৈতে জনাই দিম। আজি ইমানতে ৰাখিছোঁ। এইটো এটা তাৰিখ, আনুমানিক তাৰিখ ধৰা হৈছে। মই আজি আপোনালোকৰ বাবে ইমানতে ৰাখিছোঁ। ধন্যবাদ।